সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞানতীৰ্থ উইথ সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ ইতিমধ্যে আপোনালোকে ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি গমে পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছোঁ হয় সায়েন্স কমিউনিকেটৰ যেটো আমি অসমীয়াত ক'বলৈ গ'লে বিজ্ঞান যোগাযোগকাৰী তো তাৰ কিছুমান পদ খালি কৰিছে ইতিমধ্যে অফিচিয়েল বিজ্ঞাপন আমাৰ হাতত আহি পৰিছে গতিকে এই পদসমূহৰ কাৰণে যদি আপোনালোকৰ কোৱালিফিকেশনটো মেটচ কৰে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে গৈ পানি ইয়াতে ইন্টাৰভিউটো দিব পাৰিব কাৰণ ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহয় তাতে ডাইৰেক্টলি এটা ভাইভা অৰ্থাৎ ইন্টাৰভিউ থ্ৰু দি আপোনালোকৰ ৰিক্ৰুইট কৰা হ'ব গতিকে সম্পূৰ্ণ ডিটেইলছ আমি এই ভিডিঅ'টো আলোচনা কৰিম গতিকে ভিডিঅ'টো অকমান স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণৰূপে চাব এখন মই তেওঁলোকৰ ডাইৰেক্টলি অফিচিয়েল এডভাৰটাইজমেণ্টখনকে লৈ আহিছোঁ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এখন এভেইলেবল আছে আপোনালোকে নিজেও গৈ পিনে চেক কৰিব পাৰিব তো ইয়াতে যদি আপোনালোকে চাই ইয়াতে সম্পূৰ্ণকৈ লিখাই আছে যে নেশ্যনেল সায়েন্স চেণ্টাৰ যেটো গুৱাহাটীত আছে এই ইউনিট অফ নেশ্যনেল কাউন্সিলছ অফ সায়েন্স মিউজিয়ামৰ তো তাতে এইটো এডভাৰটাইজমেণ্ট তেওঁলোকে মুকলি কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকে ৱাকিং টেষ্ট ফৰ এংগেজমেণ্ট অফ দ্য সায়েন্স কমিউনিকেটৰ্ছৰ কাৰণে তেওঁলোকে ভেকেণ্ট পোষ্ট তেওঁলোকে উলিয়াইছে তো ইয়াতে এলিজিবল কেণ্ডিডেটছ আৰ ইনভাইটেড ফৰ ৱাকিং টেষ্ট ফৰ এংগেজমেণ্ট অফ সায়েন্স কমিউনিকেটৰ্ছ এট নেশ্যনেল সায়েন্স চেণ্টাৰ যেটো নেকি গুৱাহাটীত অৱস্থিত হয় সেই নেশ্যনেল সায়েন্স চেণ্টাৰত এটো ৰিক্ৰুইট কৰা হ'ব ফৰ এ পিৰিয়ড অফ 1 ইয়াৰ এবছৰৰ কাৰণে আপোনালোকক এটো ৰিক্ৰুইট কৰা হ'ব যেটো নেকি এক্সটেন্ডেবল হ'ব পাৰে তাৰমানে এটো বঢ়াব পাৰে তেওঁলোকে ইয়াতে যদি চাই আপোনালোকে ইয়াৰ যেটো অফিচিয়েল এডভাৰটাইজমেণ্ট তাতো একদম প্ৰথমতে লিখি থোৱা আছে যে এটো এবছৰৰ কাৰণে এটো আপোনালোকক ৰিক্ৰুইট কৰা হ'ব আৰু এটো এক্সটেন্ডেবল হ'ব পাৰে জেনেৰেলি এই ধৰণৰ জববিলাকত সাধাৰণতে এটা টাইম পিৰিয়ড দিয়া থাকে যেহেতু এইবিলাক কন্ট্ৰাকচুৱেল জবৰ ভিতৰত পৰে আৰু কন্ট্ৰাকচুৱেল জবত যিকোনো জবতে এটা টাইম পিৰিয়ড দিয়া থাকে স্পেচিফিক আৰু সেই টাইম পিৰিয়ডতকৈ এক্সটেণ্ড কৰা হয় ঠিক আছে এতিয়া যদি চাই আপোনালোকে এছএছএৰ দৰে যিসকল টিচাৰক এটা ৰিক্ৰুইট কৰে তো সেইসকলকো তেওঁলোকৰ এপইণ্টমেণ্টখনৰ 11 মন্থ বুলি লিখা থাকে কিন্তু তেওঁলোকক সেইখিনি এক্সটেণ্ড কৰি 60 বছৰলৈকে কৰাৰ সুবিধা দিয়ে ঠিক একেধৰণে অন্য ধৰণৰ যিবিলাক জব NHM বুলি যদি কওঁ বা সেই ধৰণৰ মিছনবিলাক তো এনেকুৱা হয় বাকি থাকিলে আপোনালোকৰ এটো কাৰণে মই প্ৰথমতে কৈ দিছোঁ যাতে কাৰো কনফিউজনছ নাথাকে এটো কোনো পাৰ্মানেন্ট জব নহয় ইট ইজ এ কন্ট্ৰাকচুৱেল জব হয় ঠিক আছে তো ইয়াতে যদি চাই ওৱান অৰ মোৰ সাবজেক্ট টু স্যাটিসফ্যাক্টৰি পাৰফৰ্মেন্স ডিউৰিং দ্য ফাৰ্ষ্ট ইয়াৰ এণ্ড এট দ্য ডিসক্ৰিপশ্যনছ অফ দ্য চেণ্টাৰ ইয়াতে যদি চাওঁ পোষ্টটো কি হয় পোষ্টটো খুব এটা ভাল পোষ্ট হয় সায়েন্স কমিউনিকেটৰৰ পোষ্ট হয় য'ত নেকি আপোনালোকক 35,000 টকাকৈ খুব এটা ভাল চেলাৰী আপোনালোকক প্ৰভাইড কৰিব প্ৰতি মাহে আৰু ইয়াতে দুটাই পোষ্ট আছে ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যনটো কিন্তু আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ফিজিক্সত কৰা হ'লেও হ'ব কেমিষ্ট্ৰিত কৰা হ'লেও হ'ব বায়'চায়েন্সত কৰা হ'লেও হ'ব এটা বায়'চায়েন্স বুলি ক'লে বহুতে বুজি নাপাব পাৰে বায়'চায়েন্স মানে হৈছে জুলজি বটানী এনেকুৱা ধৰণৰ যিকোনো বিষয়ত যদি আপোনালোকে BSc কৰিছে MSc কৰিছে দেন ইউ উইল বি এলিজিবল হ'ব কেণ্ডিডেটছ হু হেভ পাছ মাষ্টাৰ ডিগ্ৰী in the above relevant subjects within last 3 years not earlier than 2023 and having proficiency in local language and English Hindi are eligible English Hindi এবিলাক তেওঁলোকে জনা হ'ব লাগিব আৰু আপোনালোকে যদি জবটো এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 9টা বজাত আপোনালোকৰ ৰিপৰ্টিং টাইম দিছে আপোনালোকে 25 আগষ্ট তাৰিখে হাতত সময় একেবাৰে নাই যিহেতু আজি 16 তাৰিখ 25 আগষ্ট তাৰিখে গৈ পানি আপোনালোকে তাতে 9টা বজাত ৰিপৰ্ট কৰিব লাগিব আৰু তাতে আপোনালোকে ইন্টাৰভিউ দিব পাৰিব এটা কমিউনিকেশ্যন স্কিল ডেটটোৱে হৈছে 25 তাৰিখ 3টা বজালৈকে আপোনালোকৰ এক্সামিনেশ্যন হ'ব কিমান কেণ্ডিডেট হয় তাৰ ওপৰতে ডিপেন্ড কৰিব আপোনাৰ কিমান সোনকালে হ'ব ফৰ দোজ কেণ্ডিডেট হু হেভ কোৱালিফাইড ইন দ্য এপ্টিটিউড টেষ্ট এট নেশ্যনেল সায়েন্স চেণ্টাৰ গুৱাহাটী তো তেওঁলোকৰ কাৰণে কমিউনিকেশ্যন স্কিল টেষ্টটো তেওঁলোকৰ কাৰণে 3টা বজাৰ পৰা হ'ব ঠিক আছে নেক্সট ইয়াতে এবভ ভেকেন্সিজ আৰ টেন্টেটিভ এটো টেন্টেটিভ ভেকেন্সি হয় গতিকে ইয়াৰ পৰা ভেকেন্সি হয়তো তেওঁলোকে বঢ়াবও পাৰে কমাবও পাৰে সেইটো তেওঁলোকে উল্লেখ কৰা নাই কিন্তু জেনেৰেলি নকমায় দুটাতকৈ আৰু কি কমাব ইয়াতকৈ হয়তো বঢ়াব পাৰে ঠিক আছে কম্পিটেন্ট অথৰিটি অফ NSC Guwahati reserves the right to fill up all the vacancies or some of the vacancies or none of them without assigning any reason further এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় মই যিখিনি ইম্পৰ্টেণ্ট কৈ দিছোঁ জব ডেছক্ৰিপশ্যনটো যদি চাই আপোনালোকে ভালধৰণে চাবই পাৰে the selected candidate must be fluent
তাৰমানে ইংলিছ আৰু হিন্দী আপোনালোকে ফ্লুৱেণ্টলি ক'ব পৰা হ'ব লাগিব কেণ্ডিডেটছ উইথ নলেজ অফ লোকেল লেংগুৱেজ উইল বি প্ৰিফাৰ্ড যিসকলৰ লোকেল লেংগুৱেজটো ভালধৰণে ক'ব পাৰে তেওঁলোকক প্ৰিফাৰ কৰা হ'ব তাৰমানে অসমীয়া অসমত আছে যিটো তেওঁ অসমীয়া ভালধৰণে ক'ব পাৰিবই লাগিব আৰু ছায়েন্স কমিউনিকেটৰ্ছ আৰ ৰিকুৱাৰ্ড ফৰ ছায়েন্স ডেমনষ্ট্ৰেশ্যনছ টু ভিজিটৰ্ছ এণ্ড আদাৰ এডুকেশ্যনেল এক্টিভিটিজ তো তেওঁলোকৰ সেইখিনি কাম থাকিব সি উইল বি ৰিকুৱাৰ্ড টু এক্সপ্লেইন চাইণ্টিফিক এক্সিবিটছ টু দ্য ভিজিটৰ্ছ তাৰমানে যিকোনো ধৰণৰ চাইণ্টিফিক ভাৱধাৰাৰে আপোনালোকে কথাবিলাক ভাবিব লাগিব টু এটেণ্ড মাইনৰ ৰিপেয়াৰ্ছ অফ এক্সিবিটছ এণ্ড এছিষ্ট চেণ্টাৰ অথৰিটিজ ইন কণ্ডাক্টিং ভেৰিয়াছ এডুকেশ্যনেল এক্টিভিটিজ তো এইখিনিৰ লগত আমাক জড়িত হ'ব লাগিব ভালধৰণে গোটেইখিনি কথা ইয়াতে ডিটেইলছত আলোচনা কৰি থোৱাই আছে গতিকে সেইখিনি আপোনালোকে নিজেও চাই ল'ব পাৰে নেক্সট ৱৰ্কিং আৱাৰটোৰ কথা যদি কওঁ আপোনালোকে ৰাতিপুৱা 9:30 পৰা আপোনালোকে ডিউটি জইন কৰিব লাগিব আৰু 6টা বজালৈকে আপোনালোকৰ কিন্তু ডিউটি থাকিব গতিকে এণ্ড ৰিকুৱাৰ্ড টু এটেণ্ড অফিচ মিনিমাম 26 ডেজ ইন এ মান্থ আৰু এমাহত আপোনালোকে 26 দিন অফিচ জইন কৰাটো মেণ্ডেটৰী হ'ব তাতে আপোনালোকে যদি কিবা প্ৰব্লেম থাকে কেজুৱেল শ্লিপ বা এনেকুৱা ধৰণৰ লিভছ পাব ইন কেছ অফ নিড and emergency he may be called upon on holidays or in weekly off days তাৰমানে যদি আপোনাক কিবা ইমাৰ্জেঞ্চি হয় আপোনাৰ ইমাৰ্জেঞ্চি নহয় যদি কিবা তেনেকুৱা ধৰণৰ প্ৰয়োজন হয় অফিচৰ তেতিয়াহ'লে আপোনাক হলিডেটো আপোনাক মাতিব পাৰে বা হলিডেটো আপোনাক ডিউটি কৰিবলৈ যাবলগীয়া হ'ব পাৰে সেইটো কিন্তু এডভাৰটাইজমেণ্টতে লিখা আছে পাছত এইটো আপোনালোকে ক্লেইম কৰিব নোৱাৰিব যে আজি দেওবাৰ আজি ছানডে হলিডে আছে মই নাযাওঁ এইটো এনেকুৱা ধৰণৰ নহ'ব ফৰ ডেট ডে উইল বি প্ৰভাইডেড কম্পালচৰি লিভ নেক্সট জেনেৰেল টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান দিয়া আছে এইখিনি আপোনালোকে নিজেও চাই ল'ব পাৰিব যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলিছে মই ভাবিছোঁ আপোনালোকে ইয়াতে জবটো আপোনালোকে এপ্লাই কৰিব পাৰে যদিহে আপোনালোকে এজন নিবনুৱা হিচাপে এতিয়াও আছে গতিকে এই জবটো খুব এটা ভাল জব এটা খুব ভাল ৰেছপনচিবিলিটি পাব আপোনালোকে আৰু আপোনালোকে আবেদন কৰিব পাৰে যদি আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ মিলিছে গতিকে আৰু যদি কিবা কথা জানিবলগীয়া আছে ডেফিনেটলি আমাক কমেণ্টত আপোনালোকে সুধিব পাৰিব